কোন তোমালোক গেট আউট অসম পুলিচৰ গঠন কৰা SITৰ কৰ্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বাহিৰত যাওক বুঢ়া আঙুলি দেখুৱাই দিব কোনেও নুপুছে কোন তোমালোক বিহাৰত যাওক বিহাৰ গভৰ্ণমেণ্টে যদি নকয় SIT তাত সোমাব নোৱাৰে এতিয়া এই SIT ক'ত গৈছে বুলি কৈছে পাকিস্তান হাই কমিশ্যনে থুৰে SIT ইনফৰমেশ্যন দিব বা এনকুৱাৰী কৰিবলৈ দিব SIT গেট আউট কৰি দিব এই দুটা মাহ প্ৰায় 1.5 মাহ 2 মাহ অসমৰ সংবাদ জগতৰ শিৰোনামাত সদায় যিটো চৰ্চিত হৈ আছে আৰু বিশেষকৈ যোৱা পঞ্চায়ত নিৰ্বাচনটোত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলোবিলাক জ্বলন্ত ইস্যু তল পেলাই কেৱল এটা ইস্যুৱে আজি 2 মাহ দিন ধৰি চলাই আছে সেইটোৱে হৈছে ইস্যু যে গৌৰৱ গগৈ আমাৰ সাংসদ আৰু লোকসভাত বিৰোধী দলৰ উপদলপতি এই গৌৰৱ গগৈ ডাঙৰীয়া গোপনে চোৰাংকে পাকিস্তানলৈ যোৱা পাকিস্তান ISI নিমন্ত্ৰণত তেওঁ পাকিস্তানলৈ যোৱা পাকিস্তানত তেওঁ 15 দিন থকা বা তেওঁৰ পত্নী আজিলৈকে কিয় ভাৰতীয় নাগৰিকত্ব লোৱা নাই তেওঁৰ পত্নী এলিজাবেথে পাকিস্তানত NGOত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লৈছে গৌৰৱ গগৈ দুটা কণ শিশুৱে কিয় ভাৰতীয় নাগৰিক এতিয়ালৈকে লোৱা নাই ইত্যাদি এনেকুৱা কথাবিলাকে এটা পিছত এটা মুখ্যমন্ত্ৰীয়ে মানে চালে বেৰে কুবাই তেওঁ যিটো গোটেই অসমৰ ৰাইজক 2 মাহ তেওঁ এটা ইস্যুতে আবদ্ধ কৰি ৰাখিছিল আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি সময়ে তাৰ আমি কাউন্টাৰ দিছো নেশ্যনেল লেভেলতো কাউন্টাৰ দিয়া হৈছে আৰু বিভিন্ন বিৰোধী দলৰ নেতা আৰু বিভিন্ন চিন্তাশীল ব্যক্তিয়ে সেই সকলো যথাযথ যিখিনি সময়ত ক'ব লাগে কোৱা হৈছে কিন্তু তৎসত্ত্বেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৌশলগতভাৱে তেওঁ এই ইস্যুটো সদায় আনি আছে গতিকে আজি আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আকৌ মুখ্যমন্ত্ৰীক বিগিনিং টু এণ্ডিং আমি আজি আকৌ মনত পেলাই দিব খুজিছো আৰু প্ৰশ্ন কৰিব খুজিছো এই গোটেই ইস্যুটোত আমি 3 ভাগত বিভক্ত কৰিছো নাম্বাৰ 1 হৈছে যে এই কথাখিনি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক এনেকৈ আক্ৰমণ কৰা এই যে ষড়যন্ত্ৰ কৰা তেওঁৰ উদ্দেশ্যটো কি নাম্বাৰ 1 তেওঁৰ উদ্দেশ্য কি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য কি আমি সেইটো আপোনালোকক কম উদ্দেশ্য কি ইয়াৰ পিছত আমি মুখ্যমন্ত্ৰীয়ে যিখিনি অভিযোগ আনিছে এই অভিযোগখিনিৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আছে আমি সেই কথাটো আপোনালোকৰ আগত দাঙি ধৰিম তাৰ পিছত মুখ্যমন্ত্ৰীয়ে যে যিটো SIT গঠন কৰিছে এই SITৰ লুকাছ টেণ্ডি কি SIT কিমান ক্ৰেডিবল সেইটো আমি আপোনালোকৰ ওচৰত আনিম আৰু আমি আনিম যে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ লগত তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা শিশু দুটাক যে সাঙুৰি যিবিলাক কথা আনিছে এইখিনিৰ ওপৰত আমি আপোনালোকক আলোকপাত কৰিম গতিকে আমি চেপ্টাৰ ৱাইজ আমি যাব খুজিছো প্ৰথমতে আমি ক'ব খুজিছো যে তেওঁৰ উদ্দেশ্য কি এই গোটেই কথাখিনিতো আপোনালোকে জানেই গোটেই কেইটা অভিযোগ তেওঁৰ উদ্দেশ্যটো কি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হৈছে এইকেইটা নাম্বাৰ 1 উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰীয়ে কিবা কৰি নিশ্চিত হৈছে যে 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা হয়তো গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হ'ব পাৰে আৰু যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হয় তেতিয়াহ'লে 26ত কোনো কাৰণত বিজেপি চৰকাৰ নাহে আৰু হিমন্ত বিশ্ব শৰ্মাও দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন বাস্তৱায়িত নহয় গতিকে তেওঁ এতিয়া ভাবিলে তেতিয়াহ'লে ৰাস্তা কি গৌৰৱ গগৈক ধ্বংস কৰিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 হিমন্ত বিশ্বই লং টাৰ্মৰ কাৰণেও ভাবিছে অনাগত দিনত
অনাগত দিনত অসমৰ ৰাজনীতিত হিমন্ত বিশ্বক যদি প্ৰতিদ্বন্দ্বী হিচাপে থিয় হ'ব একমাত্ৰ গৌৰৱ গগৈয়ে হ'ব এইটো জেনেৰেশ্যনত। গতিকে সেইটো এটা হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে তেওঁক প্ৰতিদ্বন্দ্বী যদি হয় অকল গৌৰৱ গগৈ হ'ব আৰু কোনো নহয়, গতিকে তেওঁক শেষ কৰিব লাগে। নাম্বাৰ 2। নাম্বাৰ 3 যে বিগত কালছোৱাত গৌৰৱ গগৈয়ে আমাৰ সংসদৰ বাহিৰে ভিতৰে তেওঁ যিটো পাৰদৰ্শিতা দেখুৱালে আৰু যিটো পাৰদৰ্শিতাৰ কাৰণে তেওঁ ভাৰতবৰ্ষৰ নিচিনা ইমান শক্তিশালী গণতান্ত্ৰিক দেশ, বিশ্বৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি, এই কাণ্ট্ৰিখনৰ পাৰ্লিয়ামেণ্টত ইমান কম বয়সতে বিৰোধী দলৰ উপদলপতি পদটো পালে, এবাৰ নহয় দুবাৰকে পালে, তাত হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণে শংকিত হৈছে। গতিকে গৌৰৱ গগৈ শেষ কৰিব লাগে। 4 নম্বৰটো হৈছে তেওঁৰ উদ্দেশ্য যে যোৱা 24 লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ ধন বল, বাহুবল, জনবল সকলোকে চেৰ পেলাই গৌৰৱ গগৈ যেতিয়া জয়ী হ'ল, সাংসদ হ'ল আৰু তেওঁৰ গ্ৰহণযোগ্যতা তাৰ পিছত গোটেই অসমত চাৰিওফালে বৃদ্ধি পাব ধৰিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাবিলে যে মোৰতো 26ত গাদীখনটো যাবই, গাদী যোৱাৰ উপৰিও মোৰ কি হ'ব পাৰে যে মই কংগ্ৰেছৰ দিনত 14 বছৰ, এনে আমাৰ 15 বছৰ, তেওঁ 14 বছৰ মই মন্ত্ৰী থাকোঁতে মোৰ যিবিলাক দুৰ্নীতি মই কৰিছিলোঁ, লুইচ বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, ডিমা হাছাওৰ 1000 কোটি টকীয়া, ডিমা হাছাও ডিষ্ট্ৰিক্ট কাউন্সিলৰ 1000 কোটি টকীয়া কেলেংকাৰী, এই কেলেংকাৰীবিলাক আৰু বৰ্তমান মুখ্যমন্ত্ৰীত্বৰ কালত এই সিন্ডিকেট কেলেংকাৰী, তেওঁ আৰু তেওঁৰ পত্নীৰ পাহাৰ সম দুৰ্নীতি, পাহাৰ সম সম্পত্তি, এই গোটেই দুৰ্নীতিবিলাকৰ ফাইলবিলাক হয়তো খোল খাই যাব। ফাইলবিলাক যদি খোল খাই যায় তেতিয়াহ'লে মোৰ ভয়ংকৰ বিপদ হ'ব। গতিকে তেতিয়াহ'লে উপায় কি? গৌৰৱ গগৈক ধ্বংস কৰিব লাগে। এইখিনি হৈছে তেওঁৰ উদ্দেশ্য। আৰু এই উদ্দেশ্যৰ কাৰণে তেওঁ বাছি ল'লে কাৰ দৃষ্টান্ত? ল'ৰা ৰজাৰ দৃষ্টান্ত বাছি ল'লে। ল'ৰা ৰজাই যেনেকে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক অংগচ্ছেদ কৰি নিষ্কণ্টক হৈছিল, তেওঁ ঠিক একেদৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাবিলে যে তেওঁৰ প্ৰতিদ্বন্দ্বীক যদি আমি অংগচ্ছেদ কৰি দিওঁ, গৌৰৱ গগৈক যদি আমি পলিটিকেলি যদি শেষ কৰি দিওঁ, মই আৰু নিষ্কণ্ট আৰু অসমত 20 বছৰলৈ 25 বছৰলৈ কোনো মোৰ প্ৰতিদ্বন্দ্বী নোলায়। গতিকে এইখিনিয়ে হৈছে মূল উদ্দেশ্য তেওঁ, আৰু এই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ এই ষড়যন্ত্ৰখিনি কৰিলে। এতিয়া আমি ছেকেণ্ড পাৰ্টটোত আহিছোঁ। ছেকেণ্ড পাৰ্টটোত যে তেওঁ এই যিমানবিলাক অভিযোগ আনিলে, এই অভিযোগবিলাকৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আমি লজিকেলি চাব লাগিব বস্তুটো, আৰু বাস্তৱত আমি চাব লাগিব। তেওঁতো কৈছে বেলেগ কথা, এতিয়া কিমান আমি আপোনালোকক দেখাব কৈছোঁ। নাম্বাৰ 1 যে তেওঁ কৈছিলে, যিটো মই আগতেও ৰিপিট কৰিছোঁ, যে হিমন্ত বিশ্বই যিটো অভিযোগ আনিছে গোপনে পাকিস্তান। নাম্বাৰ 1 তেওঁৰ অভিযোগ গোপনে পাকিস্তানলৈ গৈছিল চোৰাংকে। নাম্বাৰ 2 তেওঁ 2015 চনত। নাম্বাৰ 2 তেওঁ অভিযোগ কেইটা কৈছোঁ। নাম্বাৰ 2 তেওঁ 15 দিন পাকিস্তানত আছিলে। নাম্বাৰ 3 পাকিস্তানী চোৰাংচোৱা ISI নিমন্ত্ৰণত তেওঁ গৈছিলে। নাম্বাৰ 4 পাকিস্তানত তেওঁ প্ৰশিক্ষণ লৈছিলে, ইত্যাদি ইত্যাদি। এতিয়া গৌৰৱ গগৈটো সাংসদ, তেওঁক বাদ দিয়ক। যিকোনো এজন সাধাৰণ মানুহ বিদেশী ৰাষ্ট্ৰলৈ চোৰাংকে কেতিয়াও যাব নোৱাৰে, গোপনে পলাই যাব নোৱাৰে। পাছপোৰ্ট ভিছা নোহোৱাকে কোনো মানুহ কোনো এখন দেশৰ পৰা আন দেশলৈ যাব নোৱাৰে, কোনো কাৰণত নোৱাৰে। এই কথা হিমন্ত বিশ্বই যদি নাজানে আমি কি কৰিম? কিন্তু ৰাইজেতো জানে, ভাৰত চৰকাৰে জানে। গতিকে এইটো এটা, গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো ক'ত আহিলে, সত্যতাটো ক'ত আহিলে? যদি যাবই নোৱাৰে ভিছা, সেইকাৰণেতো ভাৰত চৰকাৰ মনে মনে আছে। বাজিব লাগিছিল টেমি কটাৰী, বাজিছে হাঁচতি।
আমাৰ ফকৰা যোজনাত কয় বাজিব লাগিছিল চেন্ট্ৰেল গভৰ্ণমেণ্ট, বাজিব লাগিছিল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, বাজিব লাগিছিল হোম মিনিষ্ট্ৰী, যে তেওঁ চোৰাংকে গৈছে, তেওঁ এনেকুৱা কৰিছে, তেনেকুৱা কৰিছে, দেশৰ বিৰুদ্ধে কাম কৰিছে। কিন্তু তেওঁলোক মনে মনে আছে, মালিক মনে মনে আছে, এওঁ নিজে টেমেকাটো হৈ বাজিছে। গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো কিমান এতিয়া? 1 নম্বৰ। 2 নম্বৰ, তেওঁৰ গ্ৰহণযোগ্যতাটো তেওঁ যিটো আনিছে এটা অভিযোগ, তেওঁ কৈছে যে হাঁহি উঠা কথা, আটাৰী বৰ্ডাৰেদি বোলে হিমন্ত বিশ্ব গৈছে। যেতিয়া দেখিলে যে ফ্লাইটেদি যোৱাটো দেখোন প্ৰতিপন্ন নহ'ব, ফ্লাইটেদি গ'লেতো হেৰি লাগিবই, পাছপৰ্ট লাগিবই, ভিছা লাগিবই, বৰ্ডাৰেদি গ'লে কিজানি নালাগে নেকি, এনেকুৱা ভাবি তেওঁ ক'লে কি আটাৰী বৰ্ডাৰেদি গৈছে আমাৰ গৌৰৱ গগৈ পাকিস্তানলৈ। আমিও MP হিচাপে আমি ৱাঘা বৰ্ডাৰ গৈছোঁ, আমাক লৈ গৈছে চাবলৈ। আটাৰী বৰ্ডাৰ আমি গৈছোঁ, আপোনালোকেও কেতিয়াবা যাব, চাই আহিব। এতিয়া মই ৱাঘা বৰ্ডাৰৰ কথা নকওঁ, সদায় টিভিত আপোনালোকে দেখি থাকে। আটাৰী বৰ্ডাৰ তেওঁ ফটো এখন দেখাইছে, বাৰু দেখাম। আটাৰী বৰ্ডাৰৰ মই আপোনালোকক তাৰ ভিজুৱেলটো মই বৰ্ণনা দিছোঁ যে আটাৰী বৰ্ডাৰটো এনেকুৱা যে দৰ্জা এখন আছে আৰু কোনো নাই। 2 চাইডে আটাৰী বৰ্ডাৰৰ 2 চাইডে পাকিস্তানৰ চাইডে পাকিস্তানৰ, ভাৰতৰ চাইডে ভাৰতৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনী অতন্দ্ৰ প্ৰহৰীৰ দৰে থাকে। তাত স্কেনাৰ ফিটিং আছে, তালৈ যদি কোনোবা মানুহ অহা যোৱা কৰে স্কেনাৰৰ মাজেদি আপুনি যাব লাগিব। তাত পাছপৰ্ট আৰু আপোনাৰ ভিছা নোটিং কৰাৰ ব্যৱস্থা আছে। এনেই না এনেই এখন জপনা পাৰ হৈ গুচি গ'লো সেইটো নহয়। মুখ্যমন্ত্ৰী মই আচৰিত হৈছোঁ, তেওঁ এইখিনি কথাও তেওঁ ধ্যান ধাৰণা যে নোহোৱাকৈ অসমৰ মানুহক তেওঁ এনেকৈ বুৰ্বক বনাবলৈ বিচাৰিছে। তেওঁ ভাবিছে মই যি ক'ম অসমৰ মানুহে তাকেই মানি ল'ব। গতিকে মই আটাৰী বৰ্ডাৰটো তেওঁ গৈ এবাৰ চাই আহোঁ যে তেনেকুৱা অৱস্থাত আটাৰী বৰ্ডাৰেদি গৌৰৱ গগৈ যাব নোৱাৰে, অসম্ভৱ, চোৰাংকে যাব নোৱাৰে। যাব পাৰে, আটাৰী বৰ্ডাৰেদি যাব পাৰে। আটাৰী বৰ্ডাৰেদি গ'লেও তেওঁ স্কেনাৰৰ মাজেদি যাব লাগিব। তেওঁক ভাৰতৰ সামৰিক অৰ্ধসামৰিক বাহিনীয়ে চেক কৰিব, পাকিস্তানেও চেক কৰিব। তেওঁৰ পাছপৰ্ট তাত এণ্ট্ৰি হ'ব লাগিব, ভিছা তাত তেওঁৰ এণ্ট্ৰি হ'ব লাগিব। গতিকে এতিয়া গ্ৰহণযোগ্যতা সত্যতাটো আপোনালোকে বাছি উলিয়াওক। নাম্বাৰ 3, যে এতিয়া ধৰি ল'লো আমি যুক্তিৰ খাতিৰত, এনে পটভূমিতটো লুকাই চোৰাংকেতো যাব নোৱাৰে। এতিয়া আমি যুক্তিৰ খাতিৰত ধৰি ল'লো, গ'ল বুলি ধৰি ল'লো, আমি গৌৰৱ গগৈ গ'ল বুলি আমি ধৰি ল'লো পাকিস্তানলৈ, আৰু 15 দিন থাকিলে বুলি আমি ধৰি ল'লো। যদি চিফ মিনিষ্টাৰে গম পালে তেওঁ 15 দিন তাত থাকিল, পাকিস্তানলৈ গ'ল, ভাৰত চৰকাৰে কিয় গম পোৱা নাই আজিলৈকে? ৰয়ে কিয় গম পোৱা নাইকিয়া? আমাৰ ডাঙৰ ডাঙৰ ইণ্টেলিজেন্স বিলাকে কিয় গম পোৱা নাই? মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কিয় গম পোৱা নাইকিয়া? আৰু যদি গৈছে, যদি গম পাইছে, তেতিয়াহ'লে তেওঁ ইমান দিনে কেনেকৈ বিৰোধী দলৰ উপদলপতি হৈ পাৰ্লিয়ামেণ্ট কপাই থাকিব পাৰিছে? তেওঁ কেনেকৈ নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী অমিত শ্বাহ, গৃহমন্ত্ৰীক আৰু বিজেপি চৰকাৰৰ বিফলতাসমূহক নগ্নভাৱে পাৰ্লিয়ামেণ্টত উদঙাই দিছে, কিন্তু বিজেপি চৰকাৰে কিয় তেওঁৰ ওপৰত একো ব্যৱস্থা লোৱা নাই? যদি তথ্য আছেই যে তেওঁ বিদেশত গৈ এনেকুৱা কৰিছে, ভাৰত বিৰোধী কাম কৰিছে। গতিকে গ্ৰহণযোগ্যতাটো ক'ত এতিয়া আপোনালোকে বাছি উলিয়াওক। এতিয়া আপোনালোকে আৰু এটা চাওক যে 1.5 মাহত, এতিয়া এইটো চাব, এইটো ভেৰি ইণ্টাৰেষ্টিং। এই 1.5টা মাহত মুখ্যমন্ত্ৰীয়ে লাষ্টৰ পিনে কি কৈছে যে মই এটাই কুৱেশ্যন সুধিছো আপোনালোককে, সাংবাদিকৰ আগত মই মনত পেলাই দিছো। এটাই কুৱেশ্যন মই সুধিছো, গৌৰৱ গগৈ কওক সঁচা নে মিছা? তেওঁ পাকিস্তানলৈ যোৱাটো সঁচা নে মিছা? তেওঁ এটাই কথা কওক, সঁচা যদি সঁচা বুলি কওক, মিছা বুলি মিছা বুলি কওক। এইটোৱে কৈ আছে তেওঁ। আৰু তেওঁৰ লগতে তেওঁৰ যিবিলাক চেলা চামুণ্ডা আছে, 2-এজন মন্ত্ৰী আছে, 2-এজন বিধায়ক আছে, 2-এজন সাংসদ আছে, এইবিলাকেও তাৰ লগতে শিয়ালে হোৱা দিয়াৰ লগত ফেউৰাইও ফেউ ফেউকে চিঞৰিছে। তাৰ লগতে আমাৰ কেইটামান টিভি চেনেলত, টক শ্ব'ত বিজেপিৰ কেইজনমান স্পোক্স পাৰ্চন, তেওঁলোকেও সেই একেটা সুধে, নাই আমি কৈছো একদম এনেকুৱা। এজনেতো কি কৈছে
যে কাটা তাৰৰ তলেদি পাৰ হৈ গৈছে গৌৰৱ গগৈ এজনে তেওঁ দেখি আহিলে কাটা তাৰেদি পাৰ হৈ যোৱা তেওঁ দেখি আহিলে এইটো ক'বই কাৰণ তেওঁলোকৰ কথাটো হৈছে কি বাংলাদেশত কাটা তাৰ আছেতো গৰু সিন্ডিকেটটো কৰিবলৈ কাটা তাৰৰ তলেদি যায়তো সেইটো অভ্যাস আছে চাগে তেওঁলোকৰ যোৱা বা তেনেকে যোৱা বুলি তেওঁলোকে ভাবে জানে সেইকাৰণে ভাবি লৈছে কি জনী গৌৰৱ গগৈ এনেকৈ কাটা তাৰৰ তলেদি গৈছে নেকি সেইকাৰণে তেওঁলোকে কৈছে কাটা তাৰৰ তলেদি গৈছে বোলে এজন বিজেপিৰ এজন স্পোক্স পাৰ্সনে টিভিত কৈছে ক'ত আছো আমাৰ দেশখন এতিয়া মই আপোনালোকক ক'ব খুজিছো যে এতিয়া কথাটো হ'ল এই স্পোক্স পাৰ্সন জনে কৈছে যে হিমন্ত বিশ্বই কৈ দিয়ক কি হেৰিয়ে গৌৰৱ গগৈ কৈ দিয়ক তেওঁ কওক গৈছে নে নাই এতিয়া মই প্ৰশ্ন কৰিব খুজিছো উল্টাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি এজন ইমান জনাশুনা মানুহ আপুনি আইনৰ ছাত্ৰ আপুনিয়ে মই একেলগে আমি হাইকোৰ্টত উকালতি কৰিছিলো আপুনি উকিল হিচাপে খুব ভাল উকিল আছিল তা আপুনি এটো কথা নাজানে নেকি ভাৰতবৰ্ষৰ আইনত কি ধাৰা আছে যে অনাৰ্স অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেন্ট যিকোনো অভিযোগ যদি আপুনি আনে অভিযোগ প্ৰমাণ কৰাৰ দায়িত্ব অভিযোগকাৰীৰ তে গৌৰৱ গগৈ কোন তেওঁলোকে খুদিবলৈ গৌৰৱ গগৈ তেওঁলোকে ক'বলৈ কোন যে আপুনি স্বীকাৰ কৰক আপুনি গৈছে নে নাই কোন তেওঁলোক খুদিবলৈ তেওঁলোকে খুদিব নোৱাৰে আৰু গৌৰৱ গগৈ ক'লে কিয় ক'ব তেওঁলোকে খুদিলেও কিয় ক'ব তোমালোকৰ দায়িত্ব মই নকওঁ মই পাকিস্তানলৈ গৈছো নে নাই যোৱা মই নকওঁ তোমালোকে প্ৰুফ কৰা মই চুৰাংকে গৈছিলো নে নাই যোৱা প্ৰুফ কৰাৰ দায়িত্ব তোমালোকৰ কাৰণ এলিগেশ্যন তোমালোকে আনিছা এইটো সংবিধানত আছে আমাৰ আইন এনেকৈ চলিছে অনাৰ্স অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্টৰ ওপৰত আহিব প্ৰমাণ কৰাৰ দায়িত্ব তুমি প্ৰমাণ কৰা আৰু মই কম মোক যদি চিকিউৰিটি মোক যদি এমএ খুদে মই কম মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে মাতি মোক সোধক তুমি পাকিস্তানলৈ গৈছিলা নেকি চোৰাংকে মই কম কিন্তু তুমি খুদিলে মই কিয় কম গতিকে আপুনি চাওক ক'ত কেনেকুৱাকে মানুহক বুৰ্বক বনাব খুজিছে গ্ৰহণযোগ্যতাটো ক'ত এতিয়া মই আহোঁ এতিয়া আমি পিকচাৰলৈ যাওঁ দুখন পিকচাৰ মাত্ৰ দেখাম যে যদি হিমন্ত বিশ্বই কৈছে যে 10 ছেপ্টেম্বৰত মই সব হেৰি কৰি দিম আৰু ৰিজাইন দি দিম মই যদি প্ৰুফ নহয় মই ৰিজাইন দি দিম এতিয়া মই প্ৰথমে ছবিকেইখন দেখুৱাই লৈ তাৰপিছত মই আপোনালোকক কম ছবিকেইখন দেখুৱাই লৈ মই আপোনালোকক কম এটা প্ৰশ্নই কৰিম আপোনালোকৰ যোগেদি এতিয়া এইখন ছবি আপোনালোকে চাওক এইখন হৈছে পাৰ্লিয়ামেণ্টৰ ছবি অলপ ডাঙৰ কৰি দিলে দেখিলেহেঁতেন তথাপি আপোনালোকে সবেই জানে এইটো মই জানেই এইখন হৈছে বেক চাইডে আমাৰ পাৰ্লিয়ামেণ্ট আছে এইখন হৈছে 19 চনত গৌৰৱ গগৈ দ্বিতীয়বাৰ সাংসদ হৈ তেওঁ পত্নীৰ সৈতে পাৰ্লিয়ামেণ্টত গৈছিলে হাতত এখন গৌৰৱ গগৈ কাগজ আছে দেখিছেনে সেইখন কাগজ তে শপত এই যে লবলে সেইখনৰ এটা কপি আৰু দেখিছেনে ভিক্টৰী চিন দিছে গতিকে এইখন হৈছে ফটো পাৰ্লিয়ামেণ্টৰ এইখন ইয়াত কোনো ডাউট নাই আৰু এক্সপাৰ্ট আৰু এটো চাওক সেইকাৰণে এতিয়া ইয়াৰ পিছৰখন ফটো চাওক পিছৰখন দেখুৱা এইটো হৈছে এই আটাৰী বৰ্ডাৰত গ'ল এতিয়া গৌৰৱ গগৈ এতিয়া আপোনালোকে চাওক এই আটাৰী বৰ্ডাৰটো তেনেকুৱা তাত পুলিচ একো নাই একদম বৰ্ডাৰ উদং তাত কোনো নাই আৰু সেইজন এজন পাকিস্তানী মানুহ দেখিছেনে তেওঁৰ ছাঁটো উঠিছে দেখিছেনে আপোনালোকে তাত ছাঁটো উঠিছে এই গৌৰৱ গগৈ এলিজাবেথৰ ছাঁটা একো নাই আপোনালোকে দেখিছেনে মন কৰিছেনে এতিয়া আপুনি কওক যদি তোমাৰ হাতত ইমানেই তথ্য আছে তুমি 420 কিয় গৈছা এটো 420 নহয় জানো এটো 2 নম্বৰী কাৰবাৰ তুমি 420 কৰি ফেব্ৰিকেটেড কৰি তুমি তাত গৈছা তুমি এটো মানুহ ইমান বুৰ্বক নেকি এটো 420 এজন মুখ্যমন্ত্ৰী যদি এনেকুৱা 420 ব্যৱস্থা লয় তে দেশখন অসমখন কলৈ যাব আচ্ছা এইখন গ'ল এতিয়া পিছৰখনৰ এই দুখন আমি দেখুৱালো আটাৰী বৰ্ডাৰ এইবিলাক আগতে ওলাইছে এতিয়া ইন্টাৰেষ্টিং পাৰ্টটো দেখাব খুজিছো আপোনাক এইখন ফটো চাওক এইখন ফটো হৈছে আপোনাৰ 9/9/2015 চন ফটোখন ভালকে চাওক
9/9/2015 চন অৰ্থাৎ 2015 চনৰ 9 ছেপ্টেম্বৰৰ আৰু এই ফটোখন পাকিস্তানৰ হাই কমিশনৰ অফিস অৰ্থাৎ এম্বাসি বুলি আমি কওঁ এম্বাসি নহয় হাই কমিশন দূতাবাস পাকিস্তান দূতাবাসৰ অফিস আৰু পাকিস্তান দূতাবাসৰ প্ৰত্যেক দেশৰ দূতাবাস বিলাকে কিছুমান প্ৰগ্ৰাম কৰে তেওঁলোকৰ হেতু প্ৰগ্ৰাম আছিল কি যে কলেজিয়া লৰা ছোৱালী এবিলাকক ইন্টেলেকচুৱেল লৰা ছোৱালীক লৈ মাজে মাজে লেকচাৰ প্ৰগ্ৰাম কৰে ইন্টাৰেকশন প্ৰগ্ৰাম কৰে আৰু ভাৰত পাকিস্তান সম্পৰ্ক কেনেকুৱা হ'ব লাগে ইত্যাদি ইত্যাদি কথাবিলাক ডিসকাস কৰে তো প্ৰত্যেক এম্বাসিৰ এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ ভাৰতেও কৰে গৈ বাহিৰত এই প্ৰগ্ৰামত গৌৰৱ গগৈ এটা এনজিও আছে গৌৰৱ গগৈ এনজিওটোৰ নাম হৈছে ফাউণ্ডাৰ অফ ইউথ ফৰাম অন ফৰেইন পলিচি ফাউণ্ডাৰ অফ ইউথ ফৰাম অন ফৰেইন পলিচি এইটো এনজিও এই এনজিওটোৰ যোগেদি তেওঁ কিছু ষ্টুডেণ্ট তেওঁক ৰিকুৱেষ্ট কৰি তেওঁক ষ্টুডেণ্ট কলেজিয়া ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট তাত লৈ গৈ তাত ইণ্টাৰেকশ্যন লেকচাৰ তাত লেকচাৰ কোনে দিছে লেকচাৰ দিছে মানে গৌৰৱ গগৈ দিছে আব্দুল বাছিদ তেতিয়াৰ পাকিস্তান হাই কমিশনাৰ আৰু এইটো নিউজ হৈছে দা হিন্দু কাকত আৰু বহুতত এই নিউজটো তেতিয়াৰে দেই 2015 চনৰ নিউজ মই নিউজটো অকমান পঢ়ি দিছো দেখিছে আব্দুল বাছিদ পাকিস্তান হাই কমিশনাৰ এণ্ড গৌৰৱ গগৈ ফাউণ্ডাৰ অফ ইউথ ফৰাম অন ফৰেইন পলিচি interact during embassy dialogue series during embassy dialogue series where Abdul Basit delivers lecture on Pakistan-India relations post UFA at Pakistan High Commission New Delhi on September 9, 2025 আৰু ফটোখন কোনে মাৰিছে প্ৰশান্ত নাকুৱে তেওঁৰ এখন ফটো এইটো হৈছে আৰু এই বেকড্ৰপখন চাও বেকড্ৰপত লিখা আছে পাকিস্তান হাই কমিশন লেকচাৰ সিৰিজ নিউ দিল্লী বেকড্ৰপখন আছে পাকিস্তান হাই কমিশন লেকচাৰ সিৰিজ নিউ দিল্লী এইটো দিস ইজ অফিচিয়েল ইয়াত কোনো লোকধাক নাই অফিচিয়েল এতিয়া চাব এইখন এতিয়া পিছৰখন ফটো দেখুৱাই দিয়া এইখন চাওক এতিয়া এইখনত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে টুইটটো মই পঢ়ি দিম টুইটত তেওঁ কি লিখিছে such a high level interaction with the ambassador of an adversarial nation requires MEA approval and the post meeting debriefing hope the honorable MP comply with these requirements as national security must always take precedence over politics এটু কব লাগিছিল হোম মিনিষ্ট্রি এটু কব লাগিছিল এক্সটার্ন দিল্লীতে হৈছে মিটিং গুৱাহাটীত নাই হোৱা নহয় হিমন্ত বিশ্ব দিল্লীত অমিত শাহ নাকৰ আগত হৈছে এখন মিটিং জয়শংকৰৰ নাকৰ আগত হৈছে এখন মিটিং দিল্লীত তেতিয়া তেওঁলোকে ধৰিব লাগে আৰু এখন নিউজ ওলাই গৈছে পিছদিনা আচ্ছা তাৰোতকে ইণ্টাৰেষ্টিং এতিয়া বেকড্ৰপখন চাওক আপোনালোকে এইখন বেকড্ৰপ চাওকচোন এখন বেকড্ৰপত কি আছে পাকিস্তান হাই কমিশন নিউ দিল্লী লেকচাৰ সিৰিজটো উঠি গল তাৰ পৰা এজন মুখ্যমন্ত্ৰী আপুনি চাওক কিমান তললৈ গৈছে মুখ্যমন্ত্ৰীজন আপোনালোকে চাওক যে কেনেকুৱাকে ফটো ডক্টৰেট কৰি কেনেকুৱাকে ফটো ডিলিট কৰি টেম্পাৰিং কৰি তেওঁ কেনেকুৱাকে গৌৰৱ গগৈ পাকিস্তানী এজেন্ট আপোনাৰ ISI এজেন্ট সজাবলৈ তেওঁ কিমান কৌশল পন্থা অৱলম্বন কৰিছে আপোনালোকে চাওক এতিয়া আমি সেই কাৰণে কৈছো ইয়াৰ গ্ৰহণযোগ্যতাটো মই আমাৰ প্ৰশ্ন হ'ল যদি সঁচাকে তোমাৰ হাতত আছে তুমি এইবিলাকৰ ম্যানিপুলেট কিয় কৰিছা এইবিলাক ম্যানিপুলেট কৰিব নালাগে নহয় যদি আছে তে তুমি আজি তেওঁক এইবিলাক ম্যানিপুলেট কৰিহে তুমি কৈ আছা তেওঁ ISI এজেন্ট পাকিস্তানলৈ গৈছে এটো ম্যানিপুলেশন আপোনালোকে নিজে দেখিলে এতিয়া আমি আহো গতিকে ইয়াত গ্ৰহণযোগ্যতাটো ক'ত থাকিলে এতিয়া আমি আহিছো পিছৰটো কথালে মই আগতে কৈছো এতিয়া চাও এইখিনি গল এতিয়া আহিলে SIT গঠন কৰিছে
আমি তিনিটা পাৰ্টত আপোনালোকক কম গোটেইটো SIT গঠন কৰিছে SIT গ্ৰহণযোগ্যতাটো কিমান SIT ক্ৰেডিবিলিটিটো কিমান এইটো SIT কোনে গঠন কৰিছে অসম পুলিচক লৈ গঠন কৰিছে অসম পুলিচক লৈ আৰু SIT মুখ্যমন্ত্ৰী কিয় গঠন কৰিছে জানেনে অসমৰ মানুহক ভয় খুৱাবলে কংগ্ৰেছ কৰ্মীবিলাকক ভয় খুৱাবলে গৌৰৱ গগৈক ভয় খুৱাবলে বুব্বক বনাবলে যে কি মই ইমান ডাঙৰ অভিযোগ আনিছো চোৰাংচোৱা গতিকে এইটো প্ৰমাণ কৰিবলৈ মই SIT গঠন কৰি দিছো তেতিয়াই মানুহে বিশ্বাস কৰিব হয় SIT গঠন কৰিছে কিন্তু মানুহে এইটো কথা অসমৰ মানুহে হয়তো ভবা নাই বহুতে যে এই SIT পাৱাৰ আছে না নাই এইটো এনকুৱাৰী কৰিবলৈ এই অসম পুলিচৰ আপোনালোকে জানেনে অসম মুখ্যমন্ত্ৰীয়ে নাজানে নেকি এই কথা অসম পুলিচৰ গঠন কৰা SIT কৰ্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত তেওঁ যি SIT গঠন কৰিছে এই SIT কেপাচিটি অকল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বাহিৰত যাওক বুঢ়া আঙুলি দেখুৱাই দিব কোনেও নুপুছে কোন তোমালোক বিহাৰত যাওক বিহাৰ গভৰ্ণমেণ্টে যদি নকয় SIT তাত সোমাব নোৱাৰে এতিয়া এই SIT ক'ত গৈছে বুলি কৈছে পাকিস্তান হাই কমিশনে থুৰে SIT ইনফৰমেশন দিব বা এনকুৱাৰী কৰিবলৈ দিব কোন তোমালোক গেট আউট SIT গেট আউট কৰি দিব SIT দিব যদিহে SIT ভাৰত চৰকাৰে কলেও নহব পাকিস্তান এম্বাসিক পাকিস্তান চৰকাৰে কব লাগিব সিস্টেমটো হৈছে বাইলেটাৰেল সিস্টেম অৰ্থাৎ আমাৰ চৰকাৰে পাকিস্তান চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগিব যে এনেকুৱা এটা সিৰিয়াস কথা আমি তদন্ত কৰিব খুজিছো আপোনালোকে সহায় কৰক তেতিয়া পাকিস্তান চৰকাৰে তেওঁলোকৰ দিল্লীৰ এম্বাসিক ইনষ্ট্ৰাকচন দিব যে এনেকৈ এটা অসমৰ পৰা SIT টিম আহিব তোমালোকে হেতু সহযোগ কৰিবা এইখিনি নোহোৱাকে SIT তাত থিয় হ'বও নোৱাৰে যাবও নোৱাৰে আৰু এইটো সম্ভৱ নহয় এইটো বাইলেটাৰেল কৰিলে এইটো ইমান বুৰ্বক নেকি ভাৰত চৰকাৰে এখন ষ্টেটক দিব নেকি কৰিলে ভাৰত চৰকাৰে নিজে তদন্ত কৰিব দৰকাৰ হলে ভাৰত চৰকাৰে নিজে SIT বহুৱাব অসম চৰকাৰে SIT বহুৱাব যদি ভাৰত চৰকাৰে ভাবে যে ইয়াত SIT লাগে ভাৰত চৰকাৰে নিজে বহুৱাব গতিকে এই SIT এটা আভুৱা ভৰাৰ বাহিৰে SIT পাকিস্তানত যাবও নোৱাৰে যাব পাৰিব পাছপোৰ্ট লৈ যাব পাৰিব কিন্তু তাত গৈ পাকিস্তানত তেওঁলোকক কোনেও নুপুছে যদিহে পাকিস্তান চৰকাৰে অনুমতি নিদিয়ে আৰু পাকিস্তান চৰকাৰে অসমৰ SITক অনুমতি নিদিয়ে ভাৰতৰ SITক দিব গতিকে ভাৰত চৰকাৰে কৰিবলগীয়া ভাৰত চৰকাৰে কৰিব গতিকে এই SITও হৈছে এটা আভুৱা ভৰা মানুহক বুৰ্বক বনাবলে SIT তেওঁ দিছে এতিয়া আমি আহো 4 নম্বৰ খণ্ডটো আপোনালোকে আজি দেওবাৰ এখিনি বৰ জৰুৰী কথা আমি ইমান দিন মুখ খোলা নাছিলো ইমানখিনি আমি মুখ খোলা নাছিলো আমি চাই আছিলো কিমানলৈকে যায় আমি চাই আছিলো সেই কাৰণে আজি আমি মুখ খুলিছো এটা 4 নম্বৰটো আপোনালোকে শুনক যে তে গৌৰৱ গগৈ এই বিৰুদ্ধে এই অভিযোগবিলাক যে সালেবেৰে কুবুৱা তাৰ কেইটামান উদাহৰণ দিছো 1 নম্বৰ হল তেওঁ এতিয়া আমি আহো পিছৰটো পাৰ্ট এতিয়া গৌৰৱ গগৈ পাৰ্ট গল তেওঁ গৌৰৱ গগৈ পাকিস্তানী লিংক সাব্যস্ত কৰিবৰ কাৰণে তেওঁ পত্নীক টানি আনিছে এলিজাবেথক টানি আনিছে আৰু এলিজাবেথক টানি আনি তেওঁ কি কৈছে এলিজাবেথে পাকিস্তানত চাকৰি কৰিছিল তেওঁৰ এলিগেশ্যন আৰু এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লৈছিল এই দুটা এলিগেশ্যন এতিয়া আমি এই দুটাৰ ওপৰত আপোনালোকক আমি এই দুটাৰ গ্ৰহণযোগ্যতা কিমান ইয়েস বাই প্ৰফেশন এজন মানুহে এনজিঅ'ত চাকৰি কৰিব পাৰে গৌৰৱ গগৈ পত্নী এটা ইন্টাৰনেশ্যনেল এনজিঅ'ৰ কৰ্মচাৰী আৰু সেই চাকৰি সূত্ৰে তেওঁ পাকিস্তানত কাম কৰিছে এনজিঅ'ৰ কাম কৰিবলৈ গৈছে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে সেই বুলি তেওঁ এজেন্ট হৈ গল নেকি চোৰাংচোৱা হৈ গল নেকি তে সেই বুলি হৈ গল নেকি নহয় বিধিসন্মতভাৱে যদি লয় তাত কোনেও একো কৰিব নোৱাৰে এইটো এটা নিয়ম আছে তেনেকে বহুত আছে আমাৰ অকল গৌৰৱ গগৈ এলিজাবেথে নাই পাকিস্তানত চাকৰি কৰি বেলেগ আমাৰ ভাৰতৰ বহুত মানুহ পাকিস্তানত চাকৰি কৰি আছে কোম্পানীত আছে বা সৰকাৰীভাৱে আছে
আকৌ পাকিস্তানৰ বহুত মানুহ ভাৰতত চাকৰি কৰি আছে, ব্যৱসায় বাণিজ্য চলাই আছে। আৰু গৌৰৱ গগৈৰ পত্নী এই NGO সূত্ৰে তেওঁ পাকিস্তানৰ উপৰিও পৃথিৱীৰ বেলেগ বেলেগ দেশতো তেওঁ ভ্ৰমণ কৰিছে। এতিয়া কথা হ'ল যে এতিয়া আমি আহোঁ যে আমাৰ দেশৰ মুখ্যমন্ত্ৰীয়েতো জানে নে নাজানে, আমাৰ দেশৰ যিজন বৈদেশিক মন্ত্ৰী S জয়শংকৰ, তেওঁৰ পত্নী দ্বিতীয় পত্নী জাপানী নাগৰিক, সেইটো সকলোৱে জানে। আৰু তেওঁৰ এটা সন্তান ধ্ৰুৱ জয়শংকৰ, এই ধ্ৰুৱ জয়শংকৰ হৈছে ব্ৰিটিছ নাগৰিক। এতিয়া মোক আপোনালোকে কওক, হিমন্ত বিশ্বই কওকচোন, এতিয়া আমি জয়শংকৰৰ ইণ্টিগ্ৰিটিৰ ওপৰত ডাউট কৰিম নেকি যে তেওঁৰ পত্নী বিদেশী, তেওঁৰ ল'ৰা ব্ৰিটিছ নাগৰিক, গতিকে জয়শংকৰ দেশপ্ৰেমৰ ওপৰত আমাৰ সন্দেহ আছে, জয়শংকৰ ইণ্টিগ্ৰিটিৰ ওপৰত আমাৰ ডাউট আছে? ক'বলৈ কওক হিমন্ত বিশ্বই আমাক। যদি গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰাৰ কাৰণে যদি গৌৰৱ গগৈ ইণ্টিগ্ৰিটিৰ ওপৰত ডাউট আহে, তেতিয়াহ'লে আমাক তেনেকৈ ক'বলৈ তেওঁ কওক। নাম্বাৰ 1। এতিয়া পিছৰটো চাওক, বেলেগৰ কথাত নাযাওঁ। অজিত ডোভাল, আপোনালোকে জানে আমাৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ, যিজন আটাইতকৈ ভাৰতবৰ্ষৰ আটাইতকৈ চেঞ্চিটিভ, স্পৰ্শকাতৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বিভাগটোৰ যিজন মুৰব্বী, অজিত ডোভাল। এই অজিত ডোভালৰ দুজন ল'ৰা, এজনৰ নাম হৈছে বিবেক ডোভাল। বিবেক ডোভাল আমেৰিকাৰ চিটিজেন, আৰু বিবেক ডোভালৰ আমেৰিকাত এটা বিজনেছ আছে, GNY এছিয়ান ফাণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। মই এইবিলাক চব আমাৰ নাথিং, একদম এতিয়া কপি দি দিম আপোনাক, চব কপি পাবই, হাৰ্ড কপিও বিলাই দিম। চেলেঞ্জো কৰিছোঁ, কাইলৈ যদি মুখ্যমন্ত্ৰী হিম্মত আছে মই কোৱা কথাবিলাক মিছা বুলি কওক, আৰু এই যিকেইটাই টিভিত চাল বেলাই আছে সেইকেইটাই কওক মিছা বুলি, পোহনীয়া ট্ৰলিংবিলাকে কওক মিছা বুলি, যে এতিয়া GNY এছিয়ান ফাণ্ড নামৰ এটা ফাইনেন্সিয়েল ইনষ্টিটিউট, এইটোৰ মালিক হৈছে বিবেক ডোভাল, অজিত ডোভালৰ ডাঙৰ পুতেক, আৰু তেওঁ আমেৰিকান চিটিজেন। নাম্বাৰ 1। অজিত ডোভালৰ দ্বিতীয়জন ল'ৰা, তেওঁৰ নাম হৈছে সূৰ্য ডোভাল। তেওঁৰ নাম হৈছে সূৰ্য ডোভাল, তেওঁ ভাৰতীয় নাগৰিক, ভাৰতত থাকে, কিন্তু তেওঁৰো এটা ফাইনেন্সিয়েল ইনষ্টিটিউট আছে, জেমিনি ফিনেন্সিয়েল ছাৰ্ভিচ। আৰু এই জেমিনি ফিনেন্সিয়েল ছাৰ্ভিচৰ এজন পাৰ্টনাৰ হৈছে পাকিস্তানৰ ডাঙৰ ব্যৱসায়ী, তেওঁৰ নাম হৈছে কি, তেওঁৰ নামটো এক মিনিট, সৈয়দ আলী আব্বাছ। পাকিস্তানৰ এজন ডাঙৰ ব্যৱসায়ী, তেওঁৰ নাম হৈছে সৈয়দ আলী আব্বাছ। এই ব্যৱসায়ীজনৰ পাৰ্টনাৰ আমাৰ ডোভালৰ সৰুটো ল'ৰাৰ যিখন ফাৰ্ম, সেই ফাৰ্মৰ তেওঁ পাৰ্টনাৰ, তেওঁৰ ফাইনেন্স আছে, আৰু তেওঁলোকে এই ব্যৱসায় কৰি আছে। এতিয়া দি কাৰাভান বুলি এখন ইণ্টাৰনেশ্যনেল মেগাজিনে 2019ত এই দুটা এলিগেশ্যন আনি অজিত ডোভালক ক'লে, ইণ্টিগ্ৰিটিৰ ওপৰত ডাউট কৰিলে যে তেওঁৰ এটা ল'ৰা আমেৰিকাৰ চিটিজেন। আৰু ক'বলৈ পাহৰিলোঁ, GNY এছিয়ান ফাণ্ড যিটো তেওঁ ইনষ্টিটিউট পায়, সেইটোৰ বিজনেছ পাকিস্তানত আছে। ডাঙৰটো ল'ৰাৰ ফাৰ্মখনৰো বিজনেছ পাকিস্তানত আছে, সৰুটো ল'ৰাৰ ফাৰ্মখনৰ পাৰ্টনাৰ এজন পাকিস্তানী ব্যৱসায়ী। এতিয়া এইটো লৈ কাৰাভান পেপাৰখন, ইণ্টাৰনেশ্যনেল মেগাজিনখনে 2019ত গোটেই দেশত হুলস্থুল লগাই দিলে যে অজিত ডোভাল কেনেকৈ ছিকিউৰিটি এডভাইজাৰ হৈ থাকিব, তেওঁৰ দুটা ল'ৰা, এটা আমেৰিকান, এটা এইটো, দুইটাই পাকিস্তানত ব্যৱসায় কৰে, এওঁলোকৰ ইণ্টিগ্ৰিটিৰ ওপৰত ডাউট আছে। কিমান ডাঙৰ কথা। তেতিয়া কি কৰিলে ভাৰত চৰকাৰে? তেতিয়া তদন্ত কৰিলে।